পৰিষদীয় নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত ছেপ্টেম্বৰ মাহৰ শেষৰ পিনে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ কৰ্মকৰ্তা ইতিমধ্যে ভোটাৰৰ মাজত সোমাই পৰা দেখা গৈছে। ৰাজনৈতিক দলসমূহৰ এতিয়ালৈ প্ৰাৰ্থী থিৰাং হোৱা নাই যদিও বিভিন্নজনে প্ৰাৰ্থিত্বৰ দাবী জনাই আছে। বিজেপি দলৰ পৰা সমষ্টিটোত নাৰায়ণ বড়োক বিভিন্ন দল সংগঠনে প্ৰাৰ্থী হিচাপে বিচাৰিছে। শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত ইতিমধ্যে সমষ্টিৰ গাঁৱে গাঁৱে ৰাইজৰ মাজত সোমাই পৰিছে নাৰায়ণ বড়ো। উল্লেখযোগ্য যে সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৬০,০০০। যোৱা পৰিষদীয় নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ভৱেন্দ্ৰ বড়োৱে ১৬,০০০ ভোট লাভ কৰি জয়ী হ'বলৈ সক্ষম হৈছিল। নমস্কাৰ, মোৰ নাম জলতিৰাম চৌৰীয়া। মই অৱসৰপ্ৰাপ্ত শিক্ষক। ৰিটায়াৰ হোৱা মোৰ আজি ২০ বছৰে হ'ল। এতিয়া মই ভূঞাখাত নিবাসী। এতিয়া আমাৰ যি খৈৰাবাৰী সমষ্টিৰ নিৰ্বাচন আগন্তুক নিৰ্বাচন আহিছে, তাৰ কাৰণে মোৰ ল'ৰাৰ নিচিনাই শ্ৰী নাৰায়ণ বড়ো তেওঁ উঠিব বিচাৰিছে বা আমিও ইচ্ছা কৰিছোঁ। আৰু আমি এইটো বিচাৰিছোঁ যে মোৰ আজি ৮০ বছৰ হ'ল। এতিয়ালৈকে বিধানসভাৰে হওক বা বিটিআৰৰ সমষ্টিৰে হওক আমাৰ ইয়াৰ পৰা কোনো এজনক আমি প্ৰতিনিধি পোৱা নাই। ভূঞাখাতৰ বা এই অঞ্চলৰ পৰা আমি কেতিয়াও পোৱা নাই। আমাৰ বিধানসভাৰ যিবিলাক হৈছিল নাথুৰাম বড়ো, মহেশ্বৰ বড়ো বা লুমচাং দৈমাৰী, ভৱেন বড়ো, এই গোটেইখিনি পশ্চিমৰ পৰাই হৈ আছে, কিন্তু আমাৰ ইয়াৰ পৰা পোৱা নাই। বা আগতে আমাৰ যিবিলাক MLA হৈছে তেওঁলোকো হয় পূবৰ পৰা হয় নহয় পশ্চিমৰ পৰা, এইখনৰ পৰা আমি পোৱা নাই। এতিয়া আমি টংলা সমষ্টিৰ অন্তৰ্গত হ'ম বিধানসভা হিচাপে, কিন্তু আমি জানো যে মোৰ ল'ৰাসমূহ বুলি কৈছোঁ, তেওঁ প্ৰায় ভাৱমূৰ্তিটো মই যিখিনি লৈছোঁ ডাঙৰ কৰা, তেওঁ নিকা। আমি এজন নিকা মানুহক প্ৰতিনিধি হিচাপে বিচাৰিছোঁ, তেতিয়াহ'লে আমাৰ কামবিলাক শুদ্ধ হ'ব। আগৰকেইজনে কি কৰিছে মই সেইটো বিচাৰ কৰিব যোৱা নাই, কিন্তু আমি হাৰে সেমুজিয়ে বিচাৰিছোঁ নাৰায়ণ বড়োক আমাৰ প্ৰতিনিধি হিচাপে পাবলৈ ইচ্ছা কৰিছোঁ। আৰু বিজেপিৰ পৰা আহিছোঁ। কথাটো পূব প্ৰান্তৰখিনি আমি আজিলৈকে পোৱা নাই। সেইটো এটা আমাৰ ডাঙৰ অভাৱ। জনপ্ৰতিনিধিত্ব কৰা মানুহে নাই। তথাপি এইবাৰ এজন ওলাইছে আমাৰ ভাতৃতম নাৰায়ণ ডেকা, তেখেতক নাৰায়ণ বড়ো, তেখেতক আমি কি কয় এইটো হাৰে সেমুজিও আমি অলপ লাগি দিম বুলি ওলাইছোঁ। কিন্তু তেখেতৰ টিকেট পোৱাটো আমি নিতান্ত কামনা কৰিছোঁ। আমি বয়োজ্যেষ্ঠ জ্যেষ্ঠ মঞ্চৰ ফালৰ পৰাও মই এইটো এটা তেওঁক সমৰ্থন দিছোঁ। মই ধীৰেশ্বৰ শৰ্মা, পানেৰী গাঁৱৰ বাসিন্দা। মই ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ প্ৰাক্তন সম্পাদক, প্ৰাক্তন সভাপতি। সেইটো যিয়ে নহওক, এইবেলি যিটো আমাৰ পৰিষদীয় নিৰ্বাচন আহি আছে, আমি ইমান বছৰে আমি আমাৰ লোকেলিটি হিচাপে প্ৰাৰ্থী পোৱা নাছিলোঁ, কিন্তু এইবাৰ সৌভাগ্যৰ বিষয় আমাৰ ভাতৃপ্ৰতিম নাৰায়ণ বড়োই মন মেলিছে। আৰু আমিও বিচাৰিছোঁ নাৰায়ণ বড়োই টিকেটটো পাওক, অঞ্চলটোৰ উন্নতিত তেওঁ আগভাগ লওক, সেইটো আমি আৰু যিহেতু আমি ইমান বছৰে আমাৰ বড়ো লাইবে কৈ গৈছে যে আমাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পূব প্ৰান্তত এতিয়ালৈকে আমি তেনেকুৱা ৰাজনৈতিক নেতা হিচাপে আমি পোৱা নাই। সেইটো আমাৰ এটা দুৰ্ভাগ্য। কিন্তু এইবেলি যদি আমি নাৰায়ণ বড়োক যদি আগবঢ়াই নিব পাৰোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যদি তেওঁক টিকেটটো দিয়ে, তেতিয়া আমি নথৈ সুখী হ'ম। আমাৰ পূব প্ৰান্তৰ পৰা এজন MCLA হিচাপে যদি তেওঁ টিকেটটো আনিব পাৰে, আমি সকলো হাৰে সেমুজুৱাই এখেতক আমি জিকাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে আমি এটা ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে এওঁ টিকেটটো পাওক, আৰু যাতে আমাৰ পূব প্ৰান্তত যাতে ভূঞাখাত অঞ্চলত অলপ উন্নতি হয় বা ভূঞাখাত অঞ্চলৰ এটা নাম হয়। তাৰ ইতিমধ্যে আমাৰ পূব খৈৰাবাৰী সচেতন নাগৰিক মঞ্চৰ ফালৰ পৰাও এটা দাবী জনাইছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি পূব প্ৰান্তৰ এই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলেও মোক অনুৰোধ কৰি আছে। আৰু লগতে মই যিহেতু আগতে প্ৰাক্তন NDFB, মই NDFBত আছিলোঁ,
আৰু তেনে ক্ষেত্ৰত প্ৰাক্তন যিখিনি NDFB আৰু চালফা সমন্বয়ৰক্ষী সমিতি আছে তেখেতসকলেও বাৰে বাৰে মোক অনুৰোধ কৰি আছে যে এইবাৰ নিৰ্বাচনত টিকেট বিচাৰিবৰ কাৰণে নিৰ্বাচন খেলিবৰ কাৰণে মোক কৈ আছে আৰু সেইকাৰণে মই মন মেলিলোঁ যে মই এইবাৰ BJPৰ ফালৰ পৰা টিকেট বিচাৰি যদি মই টিকেট পাওঁ তেনেহ'লে নিশ্চয় তেওঁলোকে মোক সহায় কৰিব আৰু সেনেকৈ মই মন মেলিছোঁ। আৰু বিভিন্ন সংগঠন যেনে মানে সমৰ্থন দিছে ইতিমধ্যে প্ৰতিটো দল সংগঠন আমাৰ স্থানীয় আঞ্চলিক ভূঞাখাত আঞ্চলিক বাথৌ মহাসভা আছে তেখেতসকলেও মোক সমৰ্থন দিছে। ব্ৰাহ্মণ সমাজ আছে এই অঞ্চলত তেখেতসকলেও মোক লিখিত আকাৰে জনাইছে আৰু সমৰ্থন দিছে। আমাৰ নাথ যোগী সন্মিলন আছে তেখেতসকলৰ ফালৰ পৰাও অনুৰোধ জনাইছে। গতিকে সকলো কোচ ৰাজবংশী আছে তেখেতসকলেও লিখিতভাৱে মোক জনাইছে সমৰ্থন কৰিম বুলি আশ্বাস দিছে। গতিকে সকলো দল সংগঠনে মোক উৎসাহ দিয়াৰ কাৰণে মই এইবাৰ টিকেট প্ৰত্যাশী। আৰু বেছি দিন নাই যিহেতু টিকেটৰ কথা বা কিমান গৰাকী ইতিমধ্যে ওলাইছে তাৰ ভিতৰত আপুনি চৰ্চালৈ আহিছে, আপুনি কি অনুভৱ কৰিছে এই মুহূৰ্তত? বহুকেইজন প্ৰাৰ্থীৰ দাবীদাৰ আছে তাৰ ভিতৰত আপুনি এগৰাকী চৰ্চালৈ আহিছে বিশেষ নিশ্চয়কৈ যে ইতিমধ্যে আমাৰ এগৰাকী এক্সিষ্টিং MCLA আছে তেখেতৰ ক্ষেত্ৰত ক'বলৈ নাযাওঁ, কিন্তু আৰু মোৰ বাহিৰেও আৰু 2-3জনৰ নাম শুনি আছোঁ। তেখেতসকলে কি ধৰণে আগবাঢ়িছে মই নাজানো, কিন্তু মই যিহেতু আজি 5 বছৰ আগত যোগদান কৰিছিলোঁ BTC নিৰ্বাচনৰ আগমুহূৰ্তত যোগদান কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টীত আৰু সেই দিনৰ পৰা আজিলৈকে দলে মোক যিখিনি দায়িত্ব অৰ্পণ কৰিছে প্ৰতিটো কাম নিয়াৰিকৈ মই পালন কৰি গৈ আছোঁ আৰু নিশ্চয় এইবিলাক কাম দেখিয়ে মোক ওপৰ মহলে নিৰ্বাচন কৰিব বুলি মই আশা কৰিছোঁ।